নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে 35x37ৰ ভিতৰত আজি আপোনালোকৰ কাৰণে এখন ধুনীয়া আসাম টাইপ ঘৰৰ ডিজাইন লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইখন ঘৰত আছে আপোনালোকৰ 3টা বেডৰুম আছে। তাৰপিছত আছে আপোনালোকে এখন ধুনীয়া এখন বাৰান্দা। ইয়াত দেখা পাইছে ড্ৰয়িংটো। এইখন ড্ৰয়িংটো বনাওঁতে মোৰ বহুত কষ্ট হৈছে। ফ্ৰণ্টৰ সাইডত যিখন বাৰান্দাখন আপোনালোকৰ অলপ ইউনিক হয়। দেখা পাইছে মই ধুনীয়াকৈ গ্ৰিল লগাই বাৰান্দা যিখন আছে এইখন গোটেইটো শ্বৰ্ট হ'ব। মই এইটো কাৰণে খোলাকৈ ৰাখিছোঁ বস্তুটো, যাতে আপোনালোকে ভিতৰৰ বাৰান্দাখন দেখা পায়। বা এইখন ঘৰৰ আপোনালোকে টিং লগোৱা এখন ড্ৰয়িং বনাইছোঁ। টিং লগাই বাৰান্দাখন শ্বৰ্ট দি পেলাই গোটেই ডিজাইন কৰি এখন ড্ৰয়িং বনাইছোঁ। ড্ৰয়িংটো আপোনালোকৰ লাষ্টত ধুনীয়াকৈ মই আপোনালোকক দেখাই দিম। ফাৰ্ষ্টত মই আপোনালোকক এইখন ড্ৰয়িঙৰ বিষয়ে মই অলপ আপোনালোকক কৈ লওঁ, ডিটেইলছত কৈ লওঁ, তেতিয়া আপোনালোকে বুজি পাব। ফাৰ্ষ্ট আপোনালোকে দেখা পালে এইখন ড্ৰয়িঙত আপোনালোকে পাই গৈছে এখন বাৰান্দা, ধুনীয়া এখন বাৰান্দা। এইখন ঘৰৰ আপোনাৰ বহলটো কিমান আৰু দীঘলটো কিমান গোটেইখিনি মই ধুনীয়াকৈ আপোনালোকক জনাম। ফাৰ্ষ্টত পাই গ'লে আপোনাৰ এখন বাৰান্দা, তাৰপিছত এখন লিভিং ৰুম দেখা পাইছে, বহুত ডাঙৰ এখন লিভিং ৰুম। তাৰপিছত আপোনাৰ একে লাইনে আপোনাৰ 3টা বেডৰুম পাই যাব। দেখা পাইছে বেডৰুমকেইটাৰ দৰ্জাবিলাক আপোনাৰ কেনেকৈ চিষ্টেমত দিয়া গৈছে। এটা বাৰান্দাৰ পৰা গৈছে, তাৰপিছত আপোনাৰ গৈ পেলাই এখন আপোনাৰ এটাচ লেট্ৰিন বাথৰুমৰ লগত আৰু কমন দুইটাই ইউজ কৰিব পাৰিব। এইটো চিষ্টেমত আমি এই বাথৰুমটো দিছোঁ যাতে কমনো ইউজ কৰিব পাৰে আৰু এই বেডৰুমৰ মানুহেও যাতে এইটো বাথৰুম আপোনাৰ ইউজ কৰিব পাৰে ইমাৰ্জেঞ্চিত। সেইটো কাৰণে এই বাথৰুমটো মই এনেকৈ চিষ্টেমত দিছোঁ। আৰু এখনত আপোনাৰ বহুত ডাঙৰ এখন আপোনালোকে পাই যাব কিটচেন। এইটো কিটচেন, আমি কিটচেনখনৰ মডুলাৰ কিটচেন চিষ্টেমত দি বনাইছোঁ। আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এখন কিটচেন পাই যাব। তাৰপিছত আপোনালোকে এই বন্ধুসকল এতিয়া ক'ব বিচাৰিছোঁ এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 35 আৰু দীঘলটো হৈছে আপোনাৰ 37। এতিয়া 35 আৰু 37ৰ ভিতৰত এখন আসাম টাইপ ঘৰৰ ড্ৰয়িং, কম জেগাৰ ভিতৰত 3টা বেডৰুমৰ আৰু গোটেই A to Z সুবিধা থকা এখন ধুনীয়া এখন ড্ৰয়িং আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মই কিয় আপোনালোকৰ কাৰণে এইবিলাক 3D ড্ৰয়িং বনাই আপোনালোকৰ মাজত মই কিয় দিওঁ, যাতে আপোনালোকে এখন ঘৰ বনাব গ'লে যাতে মোৰ ভিডিঅ'বিলাক চাই পেলাই যাতে আপোনালোকে অলপ হ'লেও অলপ আইডিয়া অলপ পায় যে ঘৰখন বনাব গ'লে ঘৰখনৰ কি চিষ্টেমত ড্ৰয়িংটো বনাব লাগে, যাতে বস্তুখিনি ৰুমবিলাক ছেটআপবিলাক ধুনীয়াকৈ মিলে, যাতে আপোনালোকে এই আইডিয়াটো পায়। এইটো কাৰণে মই আপোনালোকক 3D ড্ৰয়িংবিলাক বনাই আপোনালোকৰ মাজত মই লৈ আহোঁ, যাতে আপোনালোকৰ সুবিধাৰ কাৰণে। এতিয়া বন্ধুসকল আপোনালোকে দেখা পাইছে এইখন ঘৰৰ আপোনাৰ 3D ড্ৰয়িং মই বনাইছোঁ। আৰু এইখন ঘৰত যিটো আপোনালোক আগতে কৈছোঁ টিং লগাই যিটো এইখন সৰু এটা ভিডিঅ' চাগে আপোনালোকে এই ভিডিঅ'ৰ ফাৰ্ষ্টত চাইছে যিটো ডিজাইন, ছেম ডিজাইনৰ ঘৰ এইটো হয়। যিটো ভিডিঅ' এটা চাইছে যে ছেম ডিজাইনৰ ঘৰ এইটো, সেইটো হিচাপত মই এই ড্ৰয়িংটো বনাইছোঁ। এইটো হিচাপত ড্ৰয়িংটো বনোৱা হৈছে আপোনালোকৰ কাৰণে। আৰু বন্ধুসকল মই আপোনালোকক কওঁ যে আপোনালোকে সদায় আপোনালোকৰ নিজৰ এখন ঘৰ বনাব গ'লে যদি বনাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা 3D ড্ৰয়িং এখন বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। কিয় মই যেনেকৈ আপোনালোকক 3D ড্ৰয়িংটো বনাইছোঁ, দেখা পাইছে ধুনীয়াকৈ বাৰান্দাখন বনাই যে যিকোনো মানুহে এই বস্তুটো বুজি পাই যাব যে আমাৰ ঘৰখন এনেকুৱা হ'ব বুলি। এতিয়া ধৰকচোন মই ডাইৰেক্ট ইয়াত দেখা গৈ আছে ষ্টেপটো এনেকুৱা হ'ব, আপুনি যিটো ষ্টেপটো বনোৱা হৈছে। তাৰপিছত বাৰান্দাখন বনাইছোঁ ধুনীয়াকৈ, বাৰান্দাখনৰ যিটো কেণ্টিলিভাৰ দিয়া গৈছে, তাৰপিছত এখন ধুনীয়া এখন স্লেব দিয়া গৈছে। গোটেইখিনি বস্তু মানে ইয়াতে বুজি পাই যায় যে বস্তুটো এনেকুৱা হ'ব, যাতে আপোনালোকৰ ঘৰখন বনাওঁতে মিস্ত্ৰীৰ কিবা অসুবিধা নহয়, গোটেইখিনি সুবিধা মিস্ত্ৰী পাই যায়। সেইটো কাৰণে এই বস্তুটো আপোনালোকৰ কাৰণে সুবিধা হয়। তাৰপিছত আপোনালোকে দেখা পাইছে যিটো আপোনালোকৰ ফাৰ্ষ্টত গ্ৰিলখন দিয়া হৈছে যে এনেকুৱা চিষ্টেমত গ্ৰিল আপুনি বনাব পাৰে বা আপোনালোকৰ মন পচন্দৰ গ্ৰিল এখন বনাই লগাব পাৰে। এতিয়া দেখা পাইছে যিটো চিষ্টেমত ড্ৰয়িংটো বনাইছোঁ। এতিয়া বন্ধুসকল মই এই ড্ৰয়িংখনৰ ফাৰ্ষ্টত মই আপোনালোকক এই ফ্ৰণ্টৰ ছাইডটো মই এবাৰ দেখাই দিওঁ, তাৰপিছত বেক ছাইডটো ধুনীয়াকৈ এবাৰ ঘূৰাই দেখাই দিম। আৰু এইখন ড্ৰয়িঙত আপোনালোকৰ চব শ্লাইডিং খিৰিকীবিলাক দিয়া হৈছে। শ্লাইডিং খিৰিকী আপোনাৰ এলুমিনিয়ামৰ দেখা পাইছে, শ্লাইডিং হয় এইবিলাক। এইটো চিষ্টেমত বনালে অলপ ঘৰটো মানে লুক আহে, ইউনিক বুলি মানুহে গম পায় যে ডিজাইনটো বেলেগ লাগে, এনেকুৱা লাগে। আৰু জেগাটো কম লাগে আপোনাৰ কম জেগাৰ ভিতৰত এনেকুৱা শ্লাইডিং খিৰিকীৰ ঘৰবিলাক আপোনালোক বনাব পাৰে। এইটো হ'ল ঘৰৰ বেক ছাইডটো, এইটো হ'ল বাথৰুমৰ এডজাষ্ট ফেনৰ ফুটাটো, এইটো বেক ছাইডে। আৰু যদি ইচ্ছা কৰে আপোনালোকে
কিটচেনৰ ফালে আপোনালোকে বেক চাইডে যাবৰ কাৰণে ইয়াত দৰ্জাখন দিব পাৰে আমি দিয়া নাই ইয়াতো বেক চাইডে এখন দৰ্জা দি ল'ব পাৰে বেক চাইডে যাবৰ কাৰণে কিটচেনৰ এইটো চাইডে দি পেলাই এই চিষ্টেমত বনাব পাৰে তো বন্ধুসকল মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বহুতখিনি মই আইডিয়া দিব বিচাৰিছোঁ যাতে আপোনালোকৰ ঘৰ এখন বনাব গ'লে বহুতখিনি আইডিয়া পায় সেইটো কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু ধৰকচোন ভিডিঅ'টোৰ যিটো আপোনালোকৰ যিটো টিং লগোৱাৰ ড্ৰয়িংটো মই লাষ্টত আপোনালোকে চাব মই সৰু এটা ভিডিঅ'